হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ৰাতিৰ পৰা এয়া দেখিছেনে গাজৰ আৰু লগতে বন্ধাকবি মই ধুনীয়াকৈ ৰাতিয়ে কাটি থৈছোঁ ৰাতিপুৱাৰ কাৰণেহে, কাৰণ ৰাতিপুৱাৰ সময়কণ ইমান বেছি লৰালৰি হয়। তাৰপাছত এয়া এফালে কচ মাছ আৰু কচু, তাৰপিছত নেমু চেপি পেলাই এয়া বনাই থকা হৈছে। ভালকৈ উতলা নাই দেই, সেইকাৰণে এনেকুৱা লাগিছে, ভালকৈ উতলিবলৈ বাকী আছে। বেছি ভোক লাগিছে, চবেই খাই শুলে আৰু আমাৰ এতিয়া বনি আছে চব্জি কচ মাছ। সেয়াই আৰু কপাল, কি হ'ব আৰু মালিক আহি নোপোৱালৈকে কাম নাই। তাৰপাছত আৰু তেনেকৈ ভাত পানী খাই ৰাতি শুলোঁ। তাৰপিছত এয়া মই সোনকালে উঠিলোঁ, উঠি পেলাই পাকঘৰটো চাইছোঁ, ইমান বেছি লেতেৰা হৈ আছে গাইসকল, কি ক'ম আৰু ইমানেই লেতেৰা হৈ আছে দেখিয়ে কিবা নিজকে ঘিণ লাগিছে। আৰু মানে কুকুৰা পোৱালিকেইটা মানে এইকণতে থাকে, সেইকাৰণে বেছি লেতেৰা হয় বাৰু গাইসকল, নাভাবিব যে চাফা চিকুণ নকৰে বুলি। আৰু সঁচা কথা ক'ব গ'লে মানুহৰ ঘৰত যেতিয়া অল্ড মডেলৰ কিছুমান মানুহ থাকে, শুনিবলৈ বেয়া হ'লেও ক'বই লাগিব, অল্ড মডেলৰ কিছুমান মানুহ থাকে, তেতিয়া যিমান ঘৰখন আপুনি পৰিষ্কাৰ চাফা পৰিপাটি কৰি ৰাখিব বিচাৰিলেও কেতিয়াও হৈ নাথাকে, সেইটো একদম সত্য কথা। আৰু আমাৰ ঘৰত ইমান মানে আউল টাইপ, মানে ইমান যি টি বস্তু অদৰকাৰী বস্তুবোৰ থৈ দিয়া মানুহ আছে নহয়, মই কি ক'ম আপোনালোকক। মানে নিজৰ ঘৰৰ কথা এনেকৈ ক'ব নালাগে, কিন্তু কিছুমান কথা ক'বলৈ বাধ্য। মানে কিছুমান বস্তু ইমানেই সাঁচি ৰাখি ভাল পায়, মানে সেইকাৰণে ইমান লেতেৰা হৈ থাকে। আৰু এয়া বাপেক জীয়েক ধুনীয়াকৈ শুই আছে, তাৰপিছতে গা পা ধুই কাপোৰ কানি ধুই আনকালৰ দৰে আৰু আমাৰ মহিলাবোৰৰ এনেকুৱাই। তাৰপিছত চাহ একাপ বনাই মানুহজনে মই খাই ল'লোঁ, আৰু ইমান মনটো বেয়া লাগিছে কেলৈ নাজানো, কেতিয়াবা মনটো খুবেই বেয়া লাগে, কিছুমান কথা আমি পাহৰোঁ বুলি ক'লে পাহৰিব নোৱাৰি। তাৰপাছত এয়া যিহেতু কবি কালিয়ে কাটি থৈছিলোঁ, তাৰপিছত ধুই পখালি ল'লোঁ, আৰু এফালে এয়া নহৰু আৰু পিঁয়াজ আৰু লগতে জলকীয়া অকণমান কাটি, একো ৰেচিপি নহয়, এনেই নৰ্মেলি বনাইছোঁ। আৰু তাকে আলু নিদিওঁ, আলু ইমান খাবলৈ মন নাযায়, আলুবোৰ অকণমান খাবলৈ এতিয়া বেয়াও হৈছে, আৰু যিহেতু অকণমান শকতো হৈ গৈছোঁ সেইকাৰণে নাখাওঁ। এয়াই আৰু ভাজি হৈ গ'ল, বাই।